সামগ্ৰী সমষ্টি বিধ্বস্ত পথৰ বাবে জমৰ যাতনা ভুগিছে এতিয়া ৰাইজে কুটায়নি নাটগাঁৱৰ পথৰ বাবে ৰাইজৰ দুৰ্ভোগ পথটোৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত অঞ্চলটোৰ জনতা পথ নিৰ্মাণৰ বাবে আবণ্টিত ধন আত্মসাতৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধি সচিব মিলি ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে বিধ্বস্ত পথ পকীকৰণৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে ৰাইজে এই সন্দৰ্ভত সামগ্ৰীৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ সামগ্ৰী সমষ্টিৰ গেৰুৱাহাটী গাঁও পঞ্চায়তৰ এটা পথত আৰু এই পথটোৰ পৰিৱেশটো এবাৰ মই দেখালৈ বিচাৰিছোঁ এইটো পথ নে পথাৰ ধৰিব নোৱাৰি আৰু এই পথটোৰ বাবে এই গাঁওখনৰ এই অঞ্চলটোৰ ৰাইজে বিগত বহু বছৰ ধৰি যান্ত্ৰণা ভুগি আহিবলগীয়া হৈছে এজাক বৰষুণৰ ফলত এই পথটোত সম্পূৰ্ণভাৱে বোকাৰময় এক পৰিৱেশৰ সৃষ্টি হয় আৰু এই পথটোৰ বাবে স্থানীয় যি বিধায়ক আছিলে বা স্থানীয় যিসকল প্ৰতিনিধি আছিলে জনপ্ৰতিনিধি আছিলে তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ পাছতো কিন্তু আজিকো পৰ্যন্ত এই পথটো যেন সম্পূৰ্ণ হৈ নুঠিল পথটো পকীকৰণ হৈ নুঠিল ইয়াৰ যিসকল স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম আপোনালোকৰ এই গাঁওখনৰ নামটো কুটায়নি গাঁও আমাৰ বছৰ ধৰি এইটো 40-50 বছৰ ধৰি এইটো কংগ্ৰেছ চৰকাৰ দিনৰ পৰা এজিপি আহিলে কংগ্ৰেছ চৰকাৰৰ যিখিনি দালাল এই আমন্ত্ৰণ হয় আপুনি অলপ আগত গৈ চাব এখন বৰ্ড হেং কৰা আছে কিমান লাখ টকাৰ কিন্তু এই দালালখিনিয়ে আমাৰ ৰাস্তাটোক মাত্ৰ দুগাড়ীমান মাতি পেলাই বাকীখিনি পইচা তেওঁলোকৰ পকেটত সোমায় আমাৰ ৰাস্তা আৰু বিধায়ক যিসকল তেখেতসকলে কেতিয়াও ইয়াৰ হেৰি নকৰে অনুসন্ধান নকৰে যে ৰাস্তাটো হৈছে নাই কিন্তু আমি যিটো জীয়াটো ভুগি আছোঁ ইয়াত এই অলপ আগতে আমাৰ এইটো শিৱ মন্দিৰ আছে আমি শিৱ মন্দিৰলৈ যাব নোৱাৰোঁ এইটো অৱস্থা স্কুলীয়া যাব নোৱাৰে তাৰ বাহিৰে ৰোগী এজন হ'লে ঠেলাত নিব লাগে এম্বুলেন্স এখন নোসোমাই ইমান জীয়াটো ভুগি আছোঁ এতিয়া চাওক ইয়াত বোকাত কঠীয়া ৰুব পৰা অৱস্থাত হৈ আছে গতিকে আমি আৰু দুখৰ বিষয়ে কি ক'ম গতিকে শেষবাৰলৈ আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়বাৰৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী হৈছে তেখেতে উন্নয়ন কৰিছে বুলি কৈছে গতিকে উন্নয়ন ক'ত হৈছে গতিকে এইবাৰ গতিকে আমাৰ ৰাস্তাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাটো বনাই দিয়ে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে গুৰুত্ব নিদিয়ে নেকি বা এই সমষ্টিতে এজন বিধায়ক আছে তেওঁলোকে একো গুৰুত্ব নিদিয়ে নেকি তেওঁলোকে গুৰুত্ব দিয়ে মানে ডাঙৰ ডাঙৰ লিডাৰ যিবিলাক হৈছে লিডাৰবিলাকে পকেটত টকা সোমোৱাই থয় তেখেতসকলে দিয়ে আৰু এতিয়া আজি অলপতে এবছৰৰ আগতে ৰাস্তাটো ৰকিবুল হুছেইনে দিলে কিন্তু তাকো আধৰুৱা কৰি থ'লে আৰু এইফালৰ ৰাস্তাখিনিৰ কাৰণে আমাৰ বিজেপি চৰকাৰৰ পৰা টকা পাছ হ'ল চাইনবোৰ্ড পুতিলে বহুত টকা কিন্তু মাটি 4 গাড়ীমান পেলাই লৈ সেই টকা কি হ'ল আজিলৈকে গমগতি নাই এই অঞ্চলটোত বা এই ৰাস্তাত যদি অহা যোৱা কৰে কিমানমান লোক অহা যোৱা কৰে বহুত ডেইলি 5,000 মানুহ অহা যোৱা কৰে অন্ততঃ 300-250 গাড়ী অহা যোৱা কৰে যথেষ্ট সমস্যাৰ সন্মুখীন কি ক'ব বাইদেউ মই নকওঁ কি ক'ব আৰু ইয়াত লিডাৰ বেছি হোৱাৰ কাৰণে আমাৰ কাম নহয় মেইন কথাই হ'ল সেইটো আজি MLA সকলে ভাবি আছে আমাৰ ৰাস্তা হৈ গ'ল লিডাৰে গৈ সোপা দি দিছে MLA যে হৈ গ'ল MLA কিন্তু চাবলৈতো অহা নাই গতিকে MLA সকলে নজৰ দিয়ক ইয়াত আমি ইয়াত যোৱা ইলেকশ্যনত বাই ইলেকশ্যনত দীপৰঞ্জন শৰ্মাক আমি আমাৰ সমষ্টিৰ পৰা জিকাই পঠিয়াইছিল কিন্তু ভাবিছিলোঁ তেখেতেই কৰিব কিন্তু তেখেতেও কোনো গুৰুত্বই নিদিলে তেখেতে আশ্বাস দিয়ে কিন্তু কাম নহয় হয় তাৰমানে চাওক এইটো আজি প্ৰায় মই ইয়াত ঘৰ বন্ধা হ'ল আজি প্ৰায় 30 বছৰ হ'ল মই 30 বছৰ ধৰি চাই আছোঁ এনেকুৱা কণ্ডিশ্যন হয় আজি যেতিয়া দীপৰঞ্জন শৰ্মাই যেতিয়া হেৰি বাই ইলেকশ্যনত খাৰা হ'ল তেতিয়া আমাক মানে মই নিজে গৈছোঁ যোৱাৰ পিছত মোক কথা দিছে যে ৰাস্তাখন বনাই দিম তুমি এখন চাই দিয়া তেতিয়া বাই ইলেকশ্যন গুচি যোৱাৰ পিছত কোনোবা এটা মানে ডাঙৰ লিডাৰৰ হাতত কিবা এটা পইচা দিয়াৰ পিছত 4-5 গাড়ী মাটি পেলাই এই পইচাখিনি খাই দিলে মই নিজে মানে ভাটাৰ পৰা ইটা আনি পেলাই ইয়াত পেলাই যাবলগীয়া হয় তেওঁলোকক মানে এটাই অনুৰোধ যাতে অলপ সহায় কৰি আমাক এই ৰাস্তাটো বনাই দিয়ে যাতে ৰাইজৰ অলপ সুবিধা হয় আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাব পাৰে আমাৰ ইয়াত এখন মন্দিৰ আছে এই মন্দিৰখনত মানে ডেকা ল'ৰা যাব দূৰৰ কথা বুঢ়া মানুহ যাব দূৰৰ কথা ডেকা মানুহ যাব নোৱাৰে কাৰণ পিছলকৈ পৰি গ'লে ডক্টৰ তাত নিবলগীয়া হৈ আছে এতিয়া ডক্টৰ তাত কেনেকৈ নিব এটা এম্বুলেঞ্চো আহিব নোৱাৰে